নমস্কাৰ হোম পৰীক্ষাৰ্থী আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ এইটো ভিডিঅ'ত আমি আলোচনা কৰিম ভাৰতবৰ্ষৰ সকলো ৰাজ্যৰ ৰাজ্যপালসমূহৰ বিষয়ে। প্ৰথম কুৱেশ্যন, বৰ্তমান মধ্যপ্ৰদেশৰ ৰাজ্যপালগৰাকীৰ নাম কি? অপশ্যন এ মংগুভাই চাংগানভাই পাটিল, ৰঘুবৰ দাস, এছ আব্দুল নজিৰ, চি পি ৰাধাকৃষ্ণন। চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন এ মংগুভাই চাংগানভাই পাটিল। বৰ্তমান অন্ধ্ৰপ্ৰদেশৰ ৰাজ্যপালগৰাকীৰ নাম কি? মংগুভাই চাংগানভাই পাটিল, ৰঘুবৰ দাস, এছ আব্দুল নজিৰ, চি পি ৰাধাকৃষ্ণন। শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি এছ আব্দুল নজিৰ। বৰ্তমান তেলেংগানাৰ ৰাজ্যপালগৰাকীৰ নাম কি? মংগুভাই চাংগানভাই পাটিল, ৰঘুবৰ দাস, এছ আব্দুল নজিৰ, চি পি ৰাধাকৃষ্ণন। শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি চি পি ৰাধাকৃষ্ণন। বৰ্তমান উৰিষ্যাৰ ৰাজ্যপালগৰাকীৰ নাম কি? চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন বি ৰঘুবৰ দাস। বৰ্তমান অৰুণাচলৰ ৰাজ্যপালগৰাকীৰ নাম কি? মংগুভাই চাংগানভাই পাটিল, ৰঘুবৰ দাস, কেৱালা ত্ৰিবিক্ৰম পাৰনায়ক, চি পি ৰাধাকৃষ্ণন। শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি কেৱালা ত্ৰিবিক্ৰম পাৰনায়ক। অপশ্যন চি ইজ দ্য ৰাইট এনচাৰ। বৰ্তমান ঝাৰখণ্ডৰ ৰাজ্যপালগৰাকীৰ নাম কি? চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন ডি চি পি ৰাধাকৃষ্ণন। বিহাৰৰ ৰাজ্যপালগৰাকীৰ নাম কি? ৰাজেন্দ্ৰ বিশ্বনাথ আৰ্লেকাৰ, ৰঘুবৰ দাস, এছ আব্দুল নজিৰ, চি পি ৰাধাকৃষ্ণন। শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ৰাজেন্দ্ৰ বিশ্বনাথ আৰ্লেকাৰ। অপশ্যন এ ইজ দ্য ৰাইট এনচাৰ। ছিকিমৰ নতুন ৰাজ্যপালগৰাকীৰ নাম কি? চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন বি লক্ষ্মণ প্ৰসাদ আচাৰ্য। বৰ্তমান তামিলনাডুৰ ৰাজ্যপালগৰাকীৰ নাম কি? অপশ্যন এ মংগুভাই চাংগানভাই পাটিল, ৰঘুবৰ দাস, এছ আব্দুল নজিৰ, আৰ এন ৰবি। শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি আৰ এন ৰবি। ছত্তীশগড়ৰ ৰাজ্যপালগৰাকীৰ নাম কি? চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন ডি বিশ্বভূষণ হৰিচন্দন। অপশ্যন ডি ইজ দ্য ৰাইট এনচাৰ। বিশ্বভূষণ হৰিচন্দন হৈছে বৰ্তমান ছত্তীশগড়ৰ ৰাজ্যপাল। বৰ্তমান পশ্চিমবংগৰ ৰাজ্যপালগৰাকীৰ নাম কি? চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন বি চি ভি আনন্দ বসু। চি ভি আনন্দ বসু হৈছে বৰ্তমান পশ্চিমবংগৰ ৰাজ্যপাল। বৰ্তমান মণিপুৰৰ নতুন ৰাজ্যপালগৰাকীৰ নাম কি? চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন ডি অনুসুয়া উইকে। অনুসুয়া উইকে হৈছে মণিপুৰৰ ৰাজ্যপাল। কৰ্ণাটকৰ নতুন ৰাজ্যপালগৰাকীৰ নাম কি? চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন বি থাৱাৰচন্দ গেহলট। থাৱাৰচন্দ গেহলট হৈছে কৰ্ণাটকৰ নতুন ৰাজ্যপাল। বৰ্তমান গোৱাৰ ৰাজ্যপালগৰাকীৰ নাম কি? মংগুভাই চাংগানভাই পাটিল, থাৱাৰচন্দ গেহলট, কেৱালা ত্ৰিবিক্ৰম পাৰনায়ক, পি এছ শ্ৰীধৰণ পিল্লাই। চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন ডি পি এছ শ্ৰীধৰণ পিল্লাই হৈছে গোৱাৰ ৰাজ্যপাল। বৰ্তমান ত্ৰিপুৰাৰ নতুন ৰাজ্যপালগৰাকীৰ নাম কি? চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন বি ইন্দ্ৰসেনা ৰেড্ডি লালু। ইন্দ্ৰসেনা ৰেড্ডি লালু হৈছে ত্ৰিপুৰাৰ ৰাজ্যপাল। বৰ্তমান হিমাচল প্ৰদেশৰ ৰাজ্যপালগৰাকীৰ নাম কি? চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন চি শিৱপ্ৰসাদ শুক্লা হৈছে হিমাচল প্ৰদেশৰ ৰাজ্যপাল। তাৰে পিছৰ প্ৰশ্ন, বৰ্তমান কেৰেলাৰ ৰাজ্যপালগৰাকীৰ নাম কি? আৰিফ মহম্মদ খান, থাৱাৰচন্দ গেহলট, কেৱালা ত্ৰিবিক্ৰম পাৰনায়ক, অনুসুয়া উইকে। চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন এ আৰিফ মহম্মদ খান হৈছে কেৰেলাৰ ৰাজ্যপাল। বৰ্তমান মেঘালয়ৰ ৰাজ্যপালগৰাকীৰ নাম কি? আৰিফ মহম্মদ খান, থাৱাৰচন্দ গেহলট, ফাগু চৌহান, অনুসুয়া উইকে। চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন চি ফাগু চৌহান হৈছে বৰ্তমান মেঘালয়ৰ ৰাজ্যপাল। বৰ্তমান পাঞ্জাৱৰ ৰাজ্যপালগৰাকীৰ নাম কি? আৰিফ মহম্মদ খান, থাৱাৰচন্দ গেহলট, ফাগু চৌহান, বনৰীলাল পুৰোহিত। বনৰীলাল পুৰোহিত হৈছে বৰ্তমান পাঞ্জাৱৰ ৰাজ্যপাল। উত্তৰ প্ৰদেশৰ ৰাজ্যপালগৰাকীৰ নাম কি? চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন বি
আনন্দবেন পেটেল হৈছে উত্তৰ প্ৰদেশৰ ৰাজ্যপাল। বৰ্তমান মহাৰাষ্ট্ৰৰ ৰাজ্যপাল কোন? আৰিফ মহম্মদ খান, আনন্দবেন পেটেল, ৰমেশ বেইজ, অনুসুয়া উইকে। শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, ৰমেশ বেইজ হৈছে মহাৰাষ্ট্ৰৰ ৰাজ্যপাল। বৰ্তমান অসমৰ ৰাজ্যপাল কোন? চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন ডি, গোলাব চান্দ কাটাৰিয়া হৈছে অসমৰ ৰাজ্যপাল। বৰ্তমান গুজৰাটৰ ৰাজ্যপালগৰাকীৰ নাম কি? আৰিফ মহম্মদ খান, আনন্দীবেন পেটেল, আচাৰ্য দেৱব্ৰত, গোলাব চান্দ কাটাৰিয়া। শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, আচাৰ্য দেৱব্ৰত হৈছে গুজৰাটৰ ৰাজ্যপাল। বৰ্তমান হাৰিয়ানাৰ ৰাজ্যপাল কোন? আৰিফ মহম্মদ খান, বন্দাৰু দত্তাত্ৰেয়া, আচাৰ্য দেৱব্ৰত, গোলাব চান্দ কাটাৰিয়া। শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, বন্দাৰু দত্তাত্ৰেয়া হৈছে হাৰিয়ানাৰ ৰাজ্যপাল। বৰ্তমান উত্তৰাখণ্ডৰ ৰাজ্যপাল কোন? চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন চি, গুৰমিত সিং হৈছে বৰ্তমান উত্তৰাখণ্ডৰ ৰাজ্যপাল। বৰ্তমান নাগালেণ্ডৰ ৰাজ্যপালগৰাকীৰ নাম কি? আৰিফ মহম্মদ খান, আনন্দবেন পেটেল, গুৰমিত সিং, এল গণেশন। শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, এল গণেশন। বৰ্তমান পণ্ডিচেৰীৰ ৰাজ্যপাল কোন? আৰিফ মহম্মদ খান, তামিলিচাই সুন্দৰাজন, গুৰমিত সিং, এল গণেশন। শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, তামিলিচাই সুন্দৰাজন হৈছে পণ্ডিচেৰীৰ ৰাজ্যপাল। বৰ্তমান মিজোৰামৰ ৰাজ্যপাল কোন? হৰিবাবু কামভামপতি, তামিলিচাই সুন্দৰাজন, গুৰমিত সিং, এল গণেশন। শুদ্ধ উত্তৰটো হৈছে বৰ্তমান মিজোৰামৰ ৰাজ্যপাল হৈছে হৰিবাবু কামভামপতি। বৰ্তমান দিল্লীৰ ৰাজ্যপালগৰাকীৰ নাম কি? চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন চি, বিনয় কুমাৰ চাক্সেনা। বিনয় কুমাৰ চাক্সেনা হৈছে দিল্লীৰ ৰাজ্যপাল। বৰ্তমান আন্দামান নিকোবৰৰ ৰাজ্যপাল কোন? হৰিবাবু কামভামপতি, তামিলিচাই সুন্দৰাজন, দেৱেন্দ্ৰ কুমাৰ যোশী, এল গণেশন। চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন চি, দেৱেন্দ্ৰ কুমাৰ যোশী হৈছে আন্দামান নিকোবৰৰ নতুন ৰাজ্যপাল। বৰ্তমান লাডাখৰ ৰাজ্যপাল কোন? হৰিবাবু কামভামপতি, তামিলিচাই সুন্দৰাজন, বি ডি মিশ্ৰ, এল গণেশন। শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, বি ডি মিশ্ৰ। বৰ্তমান জম্মু কাশ্মীৰৰ অতিৰিক্ত ৰাজ্যপাল কোন? চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, মনোজ সিনহা হৈছে বৰ্তমান জম্মু কাশ্মীৰৰ অতিৰিক্ত ৰাজ্যপাল। বৰ্তমান লক্ষদ্বীপৰ প্ৰশাসনিক মুখ্য কোন? হৰিবাবু কামভামপতি, তামিলিচাই সুন্দৰাজন, বি ডি মিশ্ৰ, প্ৰফুল্ল খোদা পেটেল। শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, প্ৰফুল্ল খোদা পেটেল হৈছে বৰ্তমান লক্ষদ্বীপৰ প্ৰশাসনিক মুখ্য। বৰ্তমান দাদৰা আৰু নগৰ হাৱেলীৰ প্ৰশাসনিক মুখ্য কোন? হৰিবাবু কামভামপতি, তামিলিচাই সুন্দৰাজন, বি ডি মিশ্ৰ, প্ৰফুল্ল খোদা পেটেল। চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন ডি, প্ৰফুল্ল খোদা পেটেল হৈছে বৰ্তমান দাদৰা আৰু নগৰ হাৱেলীৰ প্ৰশাসনিক মুৰব্বী। তো আজিৰ ভিডিঅ'টো ইমানখিনি আছিলে। আজিৰ ভিডিঅ'টোত আমি ভাৰতৰ সকলো ৰাজ্যৰ ৰাজ্যপালৰ বিষয়ে আলোচনা কৰিলোঁ। ইমানখিনিয়ে, ধন্যবাদ।